হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আৰু আজি ভাবিলোঁ এটা গ্ৰীণ ব্লগ বনাওঁ। বহুত দিনৰ মূৰত ব্লগ এটা বনালোঁ। কি দেখাম আৰু একেবোৰে ঘৰতে থকা হয়। এয়া ছালৰ কোমোৰা এটা দেখালোঁ আপোনালোকক। ইমান ডাঙৰ হৈ আছে, ওলমি গৈছে বেৰাত, ৱালত ওলমি পৰিছে। আৰু এইবিলাক ফুল দেখিছেনে? পূৰা গ্ৰীণ কচু, আম গছ এডাল হৈ আছে। আৰু এইয়া ছালত উঠি গৈছে কোমোৰা পাৰিবৰ কাৰণে। এইবিলাক ডাঙৰ কচু। আমি সকলোৱে গছ-গছনি ৰুব লাগে আৰু যত্ন কৰিব লাগে। গছ-গছনিবোৰ হ'লে আমি সাৰ নিদিয়া ফলবোৰ খাব পাৰোঁ। আজিকালি ইমান ভেজাল বজাৰত, আমি এইবোৰ খাব পাৰোঁ আৰু চাইও ভাল লাগে এইবোৰ। এইয়া আজৰি সময়ত অলপ এনেই কি কৰিম আৰু মামাহঁতৰ ছোৱালীকেইটাৰ লগতে অলপ আড্ডা মাৰিলোঁ। সেইটো ৰহৰ দালিৰ গছ হয়, বহুত ভাল, আমাৰ লিভাৰৰ বাবে ভাল। আমি যদি খালী পেটত খাব পাৰোঁ ৰস কৰি, বহুত ভাল আমাৰ কাৰণে। এয়াই আৰু আজৰি সময়ৰ আমাৰ অলপ কিছু অংশ। বহুত কাপোৰ ধোৱা হ'ল আজি। আৰু এই সূৰ্যটো দেখিছেনে? আজি ডাৱৰত লুকাই আছে, বতৰটো বহুত সেমেকা। আমাৰ ঠাইখিনিত বহুত গছ আছে, গ্ৰীণ হৈ থাকে, আপোনালোকে দেখিছেই। আৰু এই গছত কল লাগি আছে। কলগছ কেইডালমান আছে। মনোমোহা কল লাগে আৰু আমি খাব পাৰোঁ কেইদিন পিছে। এয়া পকি আছে কলবোৰ, পাৰিব পৰা হৈছে আৰু। এইটো লতা গছটো দেখিছেনে? এইটো হৈছে অমৰলতা গছ। চুগাৰৰ কাৰণে বহুত ভাল হয়। যিসকলৰ চুগাৰ আছে, খালী পেটত খালে বহুত আমি উপকাৰ হয় আমাৰ কাৰণে। আজি ভাবিলোঁ কি দেখাম আৰু আপোনালোকক অলপ গ্ৰীণ গছ-গছনিবোৰ দেখুৱাওঁ। আজিকালি যিহেতু গছ-গছনি কাটি একেবাৰে নোহোৱা হৈ গ'ল, আমি দেখাই নাপাওঁ এনেকুৱা। আমাৰ এইখিনি ঠাইত পূৰা গ্ৰীণ হয়, একদম বাঁহ গছ আছে, বহুত গছ-গছনি আছে। আৰু মেঘালয়ৰ ওপৰৰ ছাইড পৰে অলপ। ওপৰৰ ফালেৰে মেঘালয় বতাহটো আহি থাকে ঠাণ্ডা। এইবোৰ তামোল গছ। আৰু মামাহঁতৰ ছোৱালীকেইটাৰ লগত এনেদৰে আৰু আজৰি সময়ত কথা-বাৰ্তা চলি থাকে, ফূৰ্তি কৰি থাকোঁ। আৰু এইয়া দেখিছেনে? দূৰত ধৰিব পাৰিছেনে? গছবোৰত ফুলবোৰ ফুলি আছে, একদম ধুনীয়া লাগিছে। মই অলপ জুম কৰি দেখাব ট্ৰাই কৰিলোঁ আপোনালোকক। আৰু এইটো বগৰী গছ, বহুত ডাঙৰ, বহুত বগৰী লাগে। আমি সকলোৱে গছ-গছনি ৰুব লাগে, যত্ন কৰিব লাগে। আমি গছ-গছনি বতাহবোৰ আমাৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত ভাল। আজিকালি যিহেতু সকলোৱে ফ্লেটত থাকে বা বিল্ডিংবোৰত সোমাই থাকে, নাপায় এনেকুৱা বতাহ। আৰু আমি এনেদৰে থাকোঁতে হঠাতে বান্দৰ এটা আহিলে, আৰু ইয়াত দেউতাই বিস্কুট খাব দি আছে, ই বিস্কুট লৈ খাই আছে। মাজে আহে বান্দৰবোৰ। আমাৰ
বহুত গছ গছনি আছে ন, এইবোৰ ফল মূল লাগি থাকে, কল লাগে, সেইবোৰ খাবৰ কাৰণে আহে আৰু আজিকালি যিহেতু নাপায়েই। এনেদৰে বান্দৰটোৰ লগত অলপ টাইম স্পেণ্ড কৰিলোঁ, আহে মাজে মাজে আহে, আজিকালি দূৰত গুচি যায় আকৌ আহে ওচৰত। পূৰা ওচৰৰ পৰা আমি দেখিছোঁ। একদম ওচৰতে আহি যায়, মাজে মাজে ভয় লাগে, আমি গোটেইবোৰ দৌৰোঁ। সেয়া দেখিছেনে, ৱালৰ পৰা একদম লৈ খাই গ'ল। এনেদৰে দিনটো গ'ল আৰু এতিয়া ৰাতি ভাত খাব বহিলে মাইনাই। দেউতাকে মানে পেকেট লাঞ্চ এটা পাইছিলে, সেইটো আনিলে আৰু